গৰুখুটি আঞ্চলিক ভাগৱত চক্ৰৰ সৌজন্যত শ্ৰী শ্ৰী মহাভাগৱত পাঠ। দৰঙৰ গৰুখুটিত আজিৰ পৰা 3 দিনীয়াকৈ শোক, তাপ, দুখ, কষ্ট, অপায়, অমংগলৰ পৰা বিশ্ব মানৱক ৰক্ষা কৰাৰ বাবে আয়োজন কৰা ভাগৱত চক্ৰৰ আজি পুৱা বন্তি প্ৰজ্বলন, ষষ্ঠ অভিযান, পতাকা উত্তোলন, জগন্নাথৰ ধ্বজা উত্তোলন, ৰাম মন্দিৰৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, হিয়াৰা মন্থু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, গছপুলি ৰোপণ, ভাগৱতৰ শোভাযাত্ৰা, ভাগৱত স্থাপনেৰে 3 দিনীয়াকৈ অবিৰতভাৱে ভাগৱত পাঠ চলি থাকিব। উল্লেখযোগ্য যে 9খন গাঁৱৰ সকলো ৰাইজে একত্ৰিত হৈ ভাগৱত চক্ৰত 1983 চনৰ পৰাই অংশগ্ৰহণ কৰি আহিছে। ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰকান্ত নাথ, সম্পাদক ৰাজেন্দ্ৰ কুমাৰ নাথ আৰু গৰুখুটি আঞ্চলিক ভাগৱত চক্ৰৰ সভাপতি উপেন্দ্ৰ কুমাৰ নাথ, সম্পাদক ইন্দেশ্বৰ নাথ আৰু প্ৰাক্তন সম্পাদক হৰিচন্দ্ৰ নাথে সকলো ৰাইজৰ সহায় সহযোগিতা উপস্থিতি কামনা কৰিছে। সুনীল চহৰীয়া ৰিপৰ্ট, AIN লাইভ। গৰুখুটি বৃহত্তৰ অঞ্চলটোত বহু প্ৰাচীন কালৰ পৰাই আধ্যাত্মিক পৰিৱেশ এটা চলি আহিছিল আমাৰ পূৰ্বপুৰুষসকলৰ পৰাই। 1983 চনত যেতিয়া অসম আন্দোলনৰ ভয়াৱহ এটা ৰূপ আমাৰ গৰুখুটিত প্ৰতিফলিত হৈছিল, গৰুখুটিবাসী ৰাইজৰ দিনতো টোপনি নাই, ৰাতিও টোপনি নাই, এনেকুৱা অৱস্থা। তেতিয়া গৰুখুটিবাসী স্বনামধন্য ব্যক্তি কেইগৰাকীমানে চিন্তা কৰিলে যে আমি এই পৰিস্থিতিৰ পৰা ৰক্ষা পাব হ'লে আমি প্ৰভু ভগৱন্তৰ ওচৰত অলপমান সেৱা ভক্তি তেওঁৰ নাম আমি লৈ থাকিব লাগিব। এই উদ্দেশ্যে তেখেতসকলে 1983 চনৰ 15 ডিচেম্বৰ তাৰিখে প্ৰথম গৰুখুটি আঞ্চলিক ভাগৱত স্থাপন কৰে। অৱশ্যে তাৰ আগতো গৰুখুটিৰ প্ৰতিটো নামঘৰতে ভাগৱত পাঠ, মহাভাৰত পাঠ, ৰামায়ণ পাঠ এই অনুষ্ঠানবিলাক হৈয়ে আছিলে। কিন্তু 1983 চনৰ 15 ডিচেম্বৰৰ পৰা ধাৰাবাহিকভাৱে ৰেগুলাৰলি আমাৰ অঞ্চলৰ প্ৰতিটো নামঘৰত প্ৰতি 15 দিনৰ মূৰে মূৰে অঞ্চলৰ ৰাইজ বহি ভাগৱত পাঠ কৰে, শ্ৰৱণ কীৰ্তন কৰে। তাৰোপৰি বছৰেকত এটা সময়ত বিশেষকৈ এই আপোনাৰ মাৰ্চ এপ্ৰিল মাহত কি কৰে, 7 দিনীয়া 3 দিনীয়া এনেধৰণৰ ভাগৱত পাঠৰ অনুষ্ঠান কৰে। এই ধৰণে অঞ্চলৰ ৰাইজে বিগত প্ৰায় 40 বছৰ ধৰি এই অনুষ্ঠান চলাই আহিছে। আৰু এই অনুষ্ঠানৰ ফলত আমি দেখিছোঁ যে গৰুখুটিবাসী ৰাইজৰ আধ্যাত্মিক চেতনাটো অন্য কিছুমান ঠাইতকৈ যথেষ্ট জাগৃত হৈ আছে। আৰু এটা ভাল উপকাৰ গৰুখুটিবাসী ৰাইজৰ হৈছে, আমি 8খন গাঁৱৰ মানুহ একত্ৰিত হৈ আমি এই অনুষ্ঠানবিলাক কৰোঁ। সঘনে আমি এই মানুহখিনি মিলিত হৈ এই ঈশ্বৰ উপাসনা, ঈশ্বৰ আৰাধনা কৰি থাকোঁ। তাৰ ফলত আমাৰ যিটো আঞ্চলিক ঐক্য, এই আঞ্চলিক ঐক্যৰ ভেটিটো দৃঢ় হৈ আছে। আজিও আমি সাতখলিতো বহোঁ, ৰাজাপুহীতো বহোঁ, গোটেই অঞ্চলটো আমি এই অনুষ্ঠান কৰি আমি ফুৰি আছোঁ। আৰু অসমৰ বিভিন্ন ধৰ্মীয় গুৰু লেখীয়া যেনে আউনীআটী সত্ৰৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু, ঠিক তেনেকুৱা আমাৰ বশিষ্ঠৰ বিভিন্ন সত্ৰাধিকাৰ সকলক মাতি বা বিশিষ্ট পণ্ডিতসকলক মাতি আমি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰোঁ। ৰাইজে সেই কথাবিলাক শ্ৰৱণ কৰে বৰ ভক্তিভাৱে। আৰু এই ধৰণে আমি ভাবোঁ আমাৰ সামাজিক স্থিতিটো এই আধ্যাত্মিকতাই যথেষ্ট আমাক সুস্থ কৰি ৰাখিছে। গৰুখুটি আঞ্চলিক ভাগৱত চক্ৰৰ উদ্যোগত 3 দিনীয়া কাৰ্যসূচীৰে 20, 21, 22 মাৰ্চ তাৰিখত আমাৰ ভাগৱত চক্ৰ আজি শুভাৰম্ভণি কৰা হৈছে আমি বৰাংপুৰ নামঘৰত। আৰু আজি এই বৰাংপুৰ নামঘৰত আমি প্ৰথমে বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু যাতে প্ৰভু ভগৱন্তই এই বন্তি প্ৰজ্বলনত সন্তুষ্ট হৈ প্ৰকৃতিৰ যিটো তাণ্ডৱ, এই তাণ্ডৱ যাতে আজি 3 দিনত ভৱিষ্যতেও সুস্থিৰ কৰি ৰাখে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তাৰপিছতে আমাৰ গৰুখুটি আঞ্চলিক ভাগৱত চক্ৰৰ পতাকা উত্তোলন, ৰাম মন্দিৰৰ পতাকা উত্তোলন, জগন্নাথ ধ্বজা উত্তোলন, তাৰপিছত আমাৰ শ্বহীদ বেদী উন্মোচন, স্মৃতি তৰ্পণ, তাৰপিছত আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ ফটোত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তাৰপিছত আমি গছপুলি ৰোপণ, তাৰপিছত শোভাযাত্ৰা, ইতিমধ্যে শোভাযাত্ৰা আৰম্ভ হৈছে। আৰু লগতেই আমাৰ শোভাযাত্ৰাৰ যেতিয়া আমাৰ ধৰ্মপুথিখন স্থাপন হ'ব, তেতিয়া আমাৰ পুথি আৰম্ভ হ'ব। পুথিপাঠৰ কাৰণে আমি নিৰ্দিষ্ট বক্তা হিচাপে, উদ্বোধক হিচাপে মানুহ মাতিছোঁ। আৰু তাৰপিছতে আমাৰ নিৰ্ধাৰিত পাঠক মাতিছোঁ। আমি বিভিন্ন ধৰণৰ পাঠক আমি মাতিছোঁ। এইবাৰ যিহেতুকে আগতে অখণ্ড পাঠ আছিলে, এইবাৰ আমি ভাবিছোঁ ভাঙনি কৰিব। আৰু আমাৰ ব্যাখ্যাকাৰক হিচাপে আমি যাতে প্ৰভু ভগৱন্তৰ যিখিনি গ্ৰন্থত
যিখিনি নেকি আছে পদৰ লগত সংগতি ৰাখি এই পাঠকসকলে আমাক তাৰমানে ব্যাখ্যা কৰিব যাতে আমাৰ গৰুহটী অঞ্চলৰ বা তথা গোটেই অসমৰ যাতে মানুহখিনিয়ে সুচাৰুৰূপে গ্ৰন্থত থকা যিখিনি তাৰমানে অৰ্থ সেই অৰ্থখিনি তাৰমানে ক্ষীৰত লৈ যাতে পাৰিবাৰিক জীৱনতে হওক সামাজিক জীৱনতে হওক আধ্যাত্মিক দিশতে হওক যাতে চলি যাব পাৰোঁ তাৰ বাবে আশা ৰাখিছোঁ আৰু লগতে অহাকালি অবিৰতভাৱে আমাৰ তাৰমানে ব্যাখ্যা পাঠ চলিব 21 তাৰিখে আৰু 22 তাৰিখে আমি 3 বজাত ব্যাখ্যাৰ পাঠৰ সামৰণি অনুষ্ঠান থাকিব সামৰণি অনুষ্ঠানৰ পিছত আমাৰ তাৰমানে বেলেগ ধৰ্মালোচনী সভা এইবাৰ নাই যিহেতুকে এইবাৰ প্ৰতিদিনে ব্যাখ্যা চলিব সেইকাৰণে সামৰণি অনুষ্ঠানৰ পিছত আমি ধৰ্মালোচনী সভা নাপাতিলোঁ আৰু তাৰপিছতেই ৰাইজৰ যিখিনি আৰ্শিক সেই আৰ্শিক বা ৰাইজৰ যিখিনি কৰ্তব্য সেই কৰ্তব্যখিনি কৰি এটা সামৰণি অনুষ্ঠান থাকিব সামৰণি অনুষ্ঠানৰ পূৰ্ব ভগৱন্তৰ ওচৰত এটা প্ৰাৰ্থনা থাকিব তাৰপিছতে আমি তাৰমানে এই অনুষ্ঠানৰ পৰা বিদায় ল'ম ওম নমো ভগৱতী বাসুদেৱায় কৃষ্ণ আমাৰ এই তিনিদিনীয়া ভাগৱতৰ কাৰ্যসূচীখিনি যাতে সুচাৰুৰূপে পৰিচালনা হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু যিসকল ব্যক্তিয়ে আমাক এই অনুষ্ঠানটিৰ কাৰণে সহায় সহযোগ আগবঢ়ালে তেখেতসকলক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যাতে আৰু লগতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ যুৱ যুৱতীসকলক যাতে আমি ইয়াত লগ কৰিব পাৰোঁ বা আধ্যাত্মিক চিন্তা আমি দিব পাৰোঁ তাৰ পদক্ষেপ আমি গৰুহটী আঞ্চলিক ভাগৱত চক্ৰই লৈছোঁ গতিকে আমি সদৌ অসমক আমি জনাব বিচাৰিছোঁ যে যিসকল যুৱ প্ৰজন্ম আছে তেখেতসকলে যাতে ভাগৱতমুখী কৰিব পাৰোঁ এইখিনি এটা কামনা কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996